আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ৰাতিৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ৰাতি জিছানৰ দেউতাকৰ মই এটা পাত্ৰত গাখীৰ লৈছোঁ আৰু গাখীৰত অটছ দি লৈছোঁ আৰু এটা ব্ৰেড দি লৈছোঁ। যিহেতু জিছানৰ দেউতাকে ইমান হেভিকৈ কিবা নাখায় ৰাতি, সেইকাৰণে হালকা ফুলকা কিবা এটা বনাই দিছোঁ আৰু অটছত ফাইবাৰ থাকে ন, তো অলপ পেটটো ভৰা ভৰা লাগিব, সেইকাৰণে অটছেই খায় বেছি দিনেই, প্ৰায় দিনে অটছেই খায় আৰু ভাত মাজে সময়ে কাটচিত এদিন খায় আৰু। এইফালে আমাৰ জিছান চাওক কি খং কৰিছে মোৰ লগত। সেইফালে ৰাতিপুৱা হ'ল নেক্সট ডে'তে গুড মৰ্ণিং। ৰাতিপুৱা মই ভাত বহাই লৈছোঁ আৰু কাৰেণ্ট নথকাৰ কাৰণে মই চৌকাতে লৈছোঁ, তো ভাতো প্ৰায় আধা হৈ গৈছে। এইফালে ভাতৰ লগতে মই দালিও বহাই লৈছোঁ, দালিও আধা আধি সিজিয়ে গৈছে, তো সিজি যোৱাৰ পিছত মই তেলত দি দিম। তো আজি মই লৈছোঁ গৰৈ মাছৰ পিটিকা বনাবলৈ আৰু গৰৈ মাছৰ পিটিকাত মই গৰৈ মাছ লৈছোঁ আৰু কেঁচা জলকীয়া আদা লৈছোঁ আৰু পিঁয়াজ লৈছোঁ আৰু অলপমান শুকান জলকীয়া গুড়ি দিলে মানে খাবলৈ অলপ বেলেগ এটা টেষ্টি আহে আৰু মাছৰ ভিতৰত গৰৈ মাছৰ পিটিকাটো খাবলৈ বহুত টেষ্টি হয়। তো এইটো প্ৰায় থাকে আমাৰ ঘৰত আৰু বনোৱাই হয়, তো খাবলৈ বহুত টেষ্টি হয়। তো মই কাঠ চাট আঁতৰাই ধুনীয়াকৈ পিটিকাটো বনাই লৈছোঁ আৰু তেনেকুৱা কিবা কিবি বনোৱা হৈছিল বাৰু, বিশেষকৈ ভিডিঅ' কৰা নাই। তো তেনেকৈ খাই বৈ লৈছোঁ ৰাতিপুৱা। তাৰপিছত আজি আমি বিশেষ এটা ফল আৰু ভাদৰ মাহৰ আৰু গৰমৰ দিনত এইটো পোৱা যায় ফলটো, তো ভাদৰ মাহতো এইটো খাব পৰা হয়, পকে আৰু গছৰ পৰা নিজে নিজে সৰি পৰে আৰু গছৰ পৰা পাৰিবলৈতো কাৰো সক্ষম নাই, যিহে ওখ। আৰু মই এটা যন্ত্ৰ লৈছোঁ, সেইটোৱে ধুনীয়াকৈ ঘঁহি ৰসখিনি উলিয়াই লৈছোঁ। এয়া চাইছেনে কিমান ডাঠ ৰস হয়, দুটা তালৰ পৰা ইমানখিনি ৰস উলিয়াই লৈছোঁ। তো এইখিনি ভালকৈ চেকি লোৱাৰ পিছত ইয়াত জাল কৰি লৈছোঁ, নাৰিকল দিয়া হৈছে ইয়াত আৰু গাখীৰ দি কালাৰেই নোহোৱা হৈ গৈছে, ইমানেই গাখীৰ দিয়া হৈছে। আৰু এইফালে আজি ব্ৰেড লৈছোঁ, ব্ৰেডখিনি চেকি লওঁ, টাৱাখন বহাই লৈছোঁ আৰু ব্ৰেড 4টামান দি লৈছোঁ। ইয়াৰ অলপ মই ঘি দি লৈছোঁ, ঘিৰ সৈতে ব্ৰেড এনেকৈ চেকি ল'লে খাবলৈ টেষ্টি হয়, সেইকাৰণে মই অলপকৈ দি লৈছোঁ আৰু 4টাতে অলপ দি লৈছোঁ। তো কফিৰ লগত আজি ব্ৰেড খাব মন গৈছে, সেইকাৰণে কফি আৰু ব্ৰেড লৈছোঁ। কফি ৰেডি হৈ গৈছে। আজি জিছানৰ উৎপাত, ৰাতিৰ পৰাই তেওঁ কান্দি আছে নানীৰ ঘৰত যাব। তো ৰাতিটো তেনেকৈ বুজাই মেলি গ'ল আৰু ৰাতিপুৱা শুই উঠিয়ে কৈ আছে যে ৰাতিপুৱা যাম বুলি কৈছোঁ, ৰাতিপুৱা যাবলৈ। তো আমি ওলাই পৰিছোঁ, ইমান গৰম আৰু তো ইমান এটা প্লেনিং নাছিলে আমাৰ যাবলৈ, তো জিছানৰ কাৰণে আহিব লগা হৈছে। তো আহিছোঁ যিহেতু গৰমত, তো ইয়াত ডাবৰ পানী আৰু নাৰিকল গছ চাফা কৰা হৈছে কাৰণে বহুকেইটা নাৰিকল গছৰ পৰা পাৰি লোৱা হৈছে আৰু 3টামান নাৰিকল ধুনীয়াকৈ বাকলি গুচাই লোৱা হৈছে আৰু মই ৰুকনিৰে ৰুকি লৈছোঁ। প্ৰায় 1 ফালিমান নাৰিকল হৈ গৈছে। এয়া চাইছেনে 3টা নাৰিকলৰ পৰা ইমানখিনি নাৰিকল, যিহেতু লোকেল নাৰিকল অলপ ডাঙৰ হয়, আজিকালিতো কেৰেলা নাৰিকল ইমান অকণমানি সৰু, তো লোকেল নাৰিকল খাবলৈ টেষ্টি হয়, তো ইমান ডাঙৰো হয় বহু পৰিমাণে। এইফালে এটা কেৰাহীত শিল দি ঢাকি ৰাখিছে, কিবা এটা ছাৰপ্ৰাইজ আছে ইয়াত। এইফালে পাত্ৰ এটা বহাই লোৱা হৈছে আৰু চেনি দিয়া হৈছে, তো নাৰিকলৰ সৈতে কিবা এটা বনোৱা হ'ব, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো চেনি প্ৰায় 1 কেজিমান প্ৰায় দিয়া হৈছে, অলপ বেছিও হ'ব পাৰে, কম নহয় মানে 1 কেজিৰ পৰা। এইফালে বাদাম চাদাম জিৰা তিৰা ভাজি লোৱা হৈছে, কিচমিচ লোৱা হৈছে। এয়া শিলৰ তলত এইটো কেৰাহীত এইটো ছাৰপ্ৰাইজ আমাৰ, তো এইটো এটা ছাৰপ্ৰাইজ, চাই থাকিব ভিডিঅ'টো লাষ্টত গৈ কি হয় আৰু। এইফালে চেনিখিনি ভাল গলাই লৈছে তাৰপিছত নাৰিকল দিয়া হৈছে। নাৰিকল আৰু চেনি প্ৰায় সমানে ল'ব, তেতিয়া খাবলৈ বহুত টেষ্টি হ'ব। মানে এইটো হ'ব গৈছে নাৰিকল আৰু চেনিৰ বৰফি। তো বজাৰততো অকল চেনিৰ সৈতে বনাই থৈ দিয়ে, তো ঘৰত এনেকৈ নিজ হাতে এনেকৈ বনালে খাবলৈ কি যে টেষ্টি হয়। আমাৰ ঘৰত আগতেতো বহুতেই বনাইছিল,
আজিকালি ইমান এটা নবনাই, কমি গৈছে মানে। তো আমাৰ ঘৰত যিহেতু কাৰো তেনেকুৱা চুগাৰ এতিয়ালৈকে নাই, সেইকাৰণে এইবিলাক বস্তু বনাব পৰা চলি আছে, মানে বনাব পৰা হৈছে আৰু। এইফালে মই এটা কলপাত লৈছোঁ, ডলাৰ ওপৰত বহাই লৈছোঁ আৰু ধুনীয়াকৈ এখন শুকান কাপোৰেৰে মচি লৈছোঁ, পৰিষ্কাৰ কাপোৰ লৈছোঁ। তো যিহেতু এইখনতে বনোৱা হ'ব বস্তুটো, তো ভালকৈ আগতীয়াকৈ মই মচি চাফা কৰি লৈছোঁ। এফালে আমাৰ প্ৰায় ৰেডিও হৈ গৈছে বৰফিৰ কাৰণে, আছে ন। লৰাই জাল কৰি শুকাই লোৱাৰ পিছত এই বস্তুটো হ'ব। এতিয়া নমাই লোৱা হৈছে, এইখিনি মেলিয়াই দিয়া হৈছে। ইমান এটা পাতল কৰা নাই, নমাই থকাৰ পিছতো বক বক কৰি উতলি আছে না। দেখিব যেনেকুৱা ধুনীয়া, খাবলৈ সিমান ধুনীয়া, ইমান টেষ্টি, সোৱাদ লগা। কিমান ধুনীয়া লাগিছে দেখিব। নাৰিকল আৰু চেনি সমান যোগ হৈছে যে খাবলৈ বহুত টেষ্টি হৈছে। সেইটো থৈ আমি খাব বহি গৈছোঁ আৰু খুৱাই লোৱাৰ পিছত, যিহেতু আমাৰ কোনো প্লেনিং নাছিলে অহাৰ, সেইকাৰণে কিবা কিবি আৰু চিম্পুলকৈ বনোৱা হৈছে। তাৰপিছতে খাওঁতে আমাৰ অলপ দেৰি হ'ল যিহেতু, তো এইটো অলপ গৰমে কাটিলে ভাল হয়, ভাঙি যোৱাৰ চান্স নাথাকে। তো চাওক অলপ ডাঠ হৈ গৈছে, গুৰি হৈ যাব চাগে আমাৰ। তো আপোনালোকে যদি বনায় তো অলপ গৰমে কাটি দিব, তেতিয়া ধুনীয়া ভাজ হৈ উঠিব। আছেনে অলপ গুড়া হৈ গৈছে। এয়া চাওক বৰফি, আমাৰ চেনি আৰু নাৰিকলৰ বৰফি, খাবলৈ বহুত টেষ্টি হৈছিল। এইটো 5 ছেপ্টেম্বৰৰ দিনাৰ ভিডিঅ' হয়। 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। তো শিক্ষক দিৱসটো আজিকালি সকলোতে চেলিব্ৰেট কৰা হয় ন, স্কুল কলেজ। তো কিবা এটা বিশেষভাৱে আয়োজন কৰা হয় আজিকালি। তো আদিবাৰ মাকে টিউশ্যন কৰাই, তো তেখেতৰ ল'ৰা ছোৱালীবিলাক আহিছে, তো তেখেতেও কৈ আছে কিবা এটা চেলিব্ৰেট কৰিব লাগে। আৰু 5 ছেপ্টেম্বৰ যিহেতু, তো আজি আদিবাৰ বাৰ্থডে হয়, তো বাৰ্থডে বুলিও বিশেষ কিবা কৰা নাই, সেইটো ভাবি নল'ব আপোনালোকেও। তো আদিবাকেও কৈ থাকে যে কেক লাগে, তেওঁৰ কেক লাগে। তো আদিবাৰ মাকে ঘৰতে কিবা এটা বনাই অলপ ডেক'ৰেট কৰি দিছে। তো আমিও গৈছোঁ, যিহেতু যিচানে আদিবাই কিবা কিবি কৰি মেলি সকলোৱে টিউশ্যনৰ ছাত্ৰ ছাত্ৰীবিলাক মিলি জুলি অলপ ফূৰ্তি কৰিলে। তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল। ভিডিঅ'টো আপোনালোকে বেলেগভাৱে ভাবি নল'ব। তাৰপিছত আমি ওলাই পৰিছোঁ আবেলি প্ৰায় সন্ধিয়া হৈ গৈছিল। বেলি মাৰ যাব অৱস্থা ৰঙা হৈ গৈছে। আৰু গাঁৱৰ মাজে পথাৰৰ মাজে আহি আছোঁ, আৰু সন্ধিয়া টাইমত কিবা এটা বতাহ দিয়ে, কিমান ধুনীয়া লাগে, গাটো ঠাণ্ডা পৰি যায় ন। তো বহুত ভাল লাগিছিলে, নিৰৱলি পৰিৱেশ আৰু শান্ত পৰিৱেশ। আমি লাহে আহি আছিলোঁ বতাহৰ মাজে। ওপৰত তো যিটো দৃশ্য, তলতো সেইটো দৃশ্য, যিহেতু পানী আছিলে সেইকাৰণে ভাল লাগিছিলে কিবা এটা। এইফালে আমাৰ এইটো মাথাউৰি হয়, যিটো সন্ধিয়া হয়, সন্ধিয়াৰ কাৰণে লাইটিংবিলাক হৈ আছে, দেখিব বহুত ধুনীয়া আছিলে ৰাস্তাটো। তো অলপ কেপচাৰ কৰি লৈ আহিছোঁ। তো ভিডিঅ'টো আজিৰ এইটোৱে আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, যদি বেয়া পালে মাফ কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'লৈ ইমানেই সমাপ্ত কৰিলোঁ।